হেল্ল' ছাত্ৰ ছাত্ৰীসকল, স্মাৰ্ট এডুকেশ্যনত তোমালোকক পুনৰ এবাৰ স্বাগতম। আজি আমি ক্লাছ 8ৰ 6 নম্বৰ পাঠ্যৰ বিষয়ে আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো যেন প্লাষ্টিক শব্দটো কি বা কোনটো শব্দৰ পৰা সৃষ্টি হৈছে। ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম যে প্লাষ্টিক শব্দটো গ্ৰীক ভাষাৰ পলিছ শব্দৰ পৰা সৃষ্টি হৈছে। এনেকৈ লিখিলে হৈ যাব। পাছত 2 নম্বৰ কুৱেশ্যনটো হৈছে যে ৰাজনীতি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল। 2 নম্বৰ এনচাৰটো হ'ব যে ৰাজনীতি শব্দটো এৰিষ্টটলে প্ৰথমে ব্যৱহাৰ কৰিছিল। পাছত 3 নম্বৰ কুৱেশ্যনটো হ'ব যেন অৰ্থশাস্ত্ৰৰ ৰচয়িতা কোন। পাছত 3 নম্বৰ উত্তৰটো হ'ব যেন অৰ্থশাস্ত্ৰৰ ৰচয়িতা হৈছে কৌটিল্য। পাছত 2 নম্বৰ কুৱেশ্যনটো হ'ব যে ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল। 2 নম্বৰ এনচাৰটো এনেকুৱা হ'ব যে ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথমে ফৰাচী ৰাজনীতিবিদ জয়াবৰ্দে ব্যৱহাৰ কৰিছিল। পাছত 3 নম্বৰ কুৱেশ্যনটো এনেকুৱা দিছে যেন ডিয়ালজ নামৰ গ্ৰন্থখনৰ ৰচয়িতাজনৰ নাম কি। পাছত 3 নম্বৰ এনচাৰটো হ'ব যে ডিয়ালজ নামৰ গ্ৰন্থখনৰ ৰচয়িতাজনৰ নাম হৈছে প্লেটো। পাছত F নম্বৰটো দিয়া আছে যে ৰাজনীতি বিজ্ঞান সম্পৰ্কে পল জেনেটে আগবঢ়োৱা সংজ্ঞাটো লিখা। পাছত F নম্বৰ এনচাৰটো হ'ব যে ৰাজনীতি বিজ্ঞান সম্পৰ্কে পল জেনেটে আগবঢ়োৱা সংজ্ঞাটো হৈছে ৰাজনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এটা ভাগ যি ৰাষ্ট্ৰৰ আধাৰ আৰু চৰকাৰে শাসন প্ৰণালীৰ বিষয়ে আলোচনা কৰে। পাছত G নম্বৰ কুৱেশ্যনটো দিয়া আছে যে জুৱেল গাৰ্নাৰে আগবঢ়োৱা ৰাজনীতি বিজ্ঞানৰ সংজ্ঞাটো লিখা। পাছত G নম্বৰ এনচাৰটো এনেকৈ লিখিম যে জুৱেল গাৰ্নাৰে আগবঢ়োৱা ৰাজনীতি বিজ্ঞানৰ সংজ্ঞাটো হৈছে ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন ৰাষ্ট্ৰতেই আৰম্ভ আৰু ৰাষ্ট্ৰতেই শেষ হয়। পাছত 2 নম্বৰ কুৱেশ্যনটোৱে দিয়া আছে যে ৰাজনীতি বিজ্ঞানৰ ধাৰণা আৰু ইয়াৰ ইতিহাস সম্পৰ্কে এইটো আলোচনা আগবঢ়োৱা। পাছত 2 নম্বৰ এনচাৰখিনি লিখিম যে ৰাজনীতি বিজ্ঞানৰ ইংৰাজৰ প্ৰতিশব্দ হ'ল পলিটিকেল চায়েন্স। পলিটিছ শব্দটো গ্ৰীক ভাষাৰ শব্দ পলিছৰ শব্দৰ পৰা সৃষ্টি হৈছে। পলিছ শব্দৰ অৰ্থ হৈছে নগৰ বা ৰাষ্ট্ৰ। প্ৰাচীন কালত গ্ৰীচ আৰু ৰাজনৈতিক জীৱনৰ সূত্ৰপাত হৈছিল। ৰাজনীতি বিজ্ঞানৰ তত্ত্ববিদ এৰিষ্টটলে পোনপ্ৰথমে ৰাজনীতি শব্দটো ব্যৱহাৰ কৰিছিল। ৰাষ্ট্ৰ সম্পৰ্কে তেওঁ ৰচনা কৰা গ্ৰন্থখন হ'ল ৰাজনীতি। গ্ৰীক ভাষাৰ পলিছ শব্দটোৰ পৰাই লেটিন ভাষাৰ শব্দ পলিটিকাছৰ সৃষ্টি। পলিটিকাছৰ পৰাই ইংৰাজী ভাষাৰ পলিটিক্স শব্দৰ উৎপত্তি হৈছিল। তাৰপাছত এইখিনি লিখিলেই হৈ যাব। যদি পাছৰখিনি লাগে তেনেহ'লে পাৰ্ট 2 কমেণ্ট কৰিবা। মই পিছৰ ভিডিঅ'খনত পাৰ্ট 2ত গোটেইখিনি মই তোমালোকক দেখাই দিম।